অসমীয়া সংস্কৃতিৰ অমৰ শিল্পী ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস উপলক্ষে বৰপেটা জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ভৱানীপুৰ শতদল সাহিত্য সভাৰ সহযোগত ভৱানীপুৰ সাহিত্য সভা ভৱনত দিনজোৰা কাৰ্যসূচীৰে জ্যোতি দিৱস উদযাপন কৰা হয়। পুৱা 8:30 বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰ জৰিয়তে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে ৰূপ কোঁৱৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন অনুষ্ঠিত হয়। বিশিষ্ট সাহিত্যিক প্ৰমোদ শৰ্মাই বন্তি প্ৰজ্বলন কৰাৰ লগতে ভৱানীপুৰ শতদল সাহিত্য সভাৰ সভাপতি হিতেন্দ্ৰ নাথ ডেকাই মাল্যাৰ্পণ কৰে। পুৱা 9 বজাত অনুষ্ঠিত সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে। অসম সাহিত্য সভাৰ স্বৰ চাপৰি ভাষা সাহিত্য সংস্কৃতি বিকাশৰ উপসমিতিৰ আহ্বায়ক ডাঃ আব্দুল কুদ্দুছ চিকদাৰে ভাষণ প্ৰসংগত ডাঃ চিকদাৰে কয় যে অসমীয়া সংস্কৃতিৰ এই তিনিজন মহান ব্যক্তিত্বই আমাৰ জাতীয় জীৱনত অমূল্য অৱদান আগবঢ়াইছে। ইয়াৰ পিছত বৰপেটা জিলা সাহিত্য সভাৰ সম্পাদক প্ৰদীপ কুঁৱৰ দাসে আঠধৰা আৰু গিৰিধৰ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা ৰামকৃষ্ণ তালুকদাৰে জ্যোতিপ্ৰসাদৰ বহুমুখী প্ৰতিভাৰ বিষয়ে বিস্তৃত আলোচনা আগবঢ়ায়। তেওঁ কয় যে জ্যোতিপ্ৰসাদ কেৱল এজন কবি সাহিত্যিকেই নাছিল, বৰঞ্চ তেওঁ আছিল এজন সমাজ সংস্কাৰক, নাট্যকাৰ, সংগীতজ্ঞ আৰু চলচ্চিত্ৰ নিৰ্মাতা। বিশিষ্ট অতিথি গোবিন্দ তালুকদাৰে তেওঁৰ বক্তব্যত কয় যে জ্যোতিপ্ৰসাদৰ সৃষ্টিৰাজিয়ে আজিও নতুন প্ৰজন্মক প্ৰেৰণা যোগাই আহিছে। তেওঁৰ জয়মতী, লভিতা আদি কালজয়ী সৃষ্টিয়ে অসমীয়া সাহিত্যত চিৰস্থায়ী স্থান দখল কৰি আছে। সন্ধিয়া 5 বজাত সাহিত্য সভাৰ কাৰ্যালয় চৌহদত পুনৰ বন্তি প্ৰজ্বলন কৰি দিনটোৰ কাৰ্যসূচীৰ সফল সামৰণি পৰে। ভৱানীপুৰৰ পৰা বলেন দাসৰ ৰিপৰ্ট, টিভি লাইভ নিউজ।